নমস্কাৰ টুডে লাইভলৈ আপোনালোকক স্বাগতম। অসমৰ জ্যেষ্ঠ শল্য চিকিৎসক ডক্টৰ নৰেশ্বৰ শৰ্মা ডাঙৰীয়াই কোভিড মহামাৰীৰ এই ভয়াৱহ সময়ছোৱাত জনসাধাৰণক সজাগ কৰিবলৈ আৰম্ভ কৰিছে এক অভিযান। তেখেতৰ অভিযানৰ অংশস্বৰূপে আজি দৰঙৰ দুনিষ্ঠ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ৰূপায়ণ কৰে তেখেতৰ সজাগতামূলক কাৰ্যসূচী। গোটেই বিশ্বতে এতিয়া কোভিড অতিমাৰী আৰম্ভ হৈছে। সব দেশতে ইয়াৰ কাৰণে বহুত মানুহ এফেক্টেড হৈছে। প্ৰত্যেক গাঁৱতে যদি মানুহে তেনেকৈ সাৱধানতা অৱলম্বন কৰে আৰু নিজৰ গাঁওখনৰ পৰা কোভিডক দূৰ কৰিব পাৰে বা নিজে ৰক্ষা কৰিব পাৰে, তেতিয়া এটা সময়তো গোটেই দেশখনতে তেনেকৈ এটা ডাঙৰ এটা ইম্পেক্ট এটা পৰিবগৈ। এতিয়া আমি যদি গোটেই বিশ্বৰ কথা ভাবোঁ আজি, তেতিয়া আমি দেখিম যে গোটেই বিশ্বতে 15 কোটি মানুহ এই বেমাৰৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু তাৰে ভিতৰত 31 লক্ষ মানুহ ইতিমধ্যে মৰিছে। কিন্তু এই যে মই সমীক্ষাটো কম, এইটো কিন্তু প্ৰত্যেক ছেকেণ্ডতে বদলি আছে। সেইবুলি আজিৰ ডেটত হয়তো এই কথাটো নহ'ব পাৰে, এইটো 3 দিনমান আগৰ কথা। গোটেই বিশ্বৰ কথা বাদ দি যদি আমি এতিয়া ভাৰতবৰ্ষৰ কথা চাওঁ, তেনেহ'লে গোটেই ভাৰতবৰ্ষতে 1,83 লক্ষ মানুহ আক্ৰান্ত হৈছে আৰু ইয়াতে প্ৰায় 2 লাখ মানুহ মৃত্যুৰ মুখত পৰিছে। 2 লাখ মানুহ মৃত্যুৰ মুখত পৰা কথাটো একেবাৰে উৰাই দিবলগীয়া কথা নহয়। তাৰপিছত ভাৰতৰ কথাটো বাদ দি যদি এতিয়া আমি নিজৰ অসমৰ কথা চাওঁ, অসমত দেখা পাম আমি কেইদিনমান আগলৈকে 2,44,000 মানুহ আক্ৰান্ত হৈছে আৰু 1,233 জন মানুহ ঢুকাইছে। প্ৰথম ৱেভটো আৰম্ভ হৈছিলে, প্ৰথম ঢৌটো আৰম্ভ হৈছিলে যোৱা বছৰ 2020 চনৰ 24 মাৰ্চত আৰম্ভ হৈছিলে আমাৰ ভাৰতত। এতিয়া প্ৰথম যিটো হৈছিলে, প্ৰথম মাৰ্চত যিটো প্ৰথম ঢৌ আহিছিলে, এইটো ছেকেণ্ড ঢৌ বুলি কয়। এই ছেকেণ্ড ঢৌটোৰ কিছুমান ডিফাৰেঞ্চ আছে প্ৰথম ঢৌটোৰ লগত। এতিয়া কি কাৰণত ছেকেণ্ড ঢৌটো প্ৰথম ঢৌটোৰ লগত বেলেগ, তাৰে কেইটামান কথা আমি জনাটো উচিত হ'ব। প্ৰথমতে চাওক, এই ভাইৰাছটো, তাৰমানে যিটোৱে এই ডাঙৰ মহামাৰীটো আৰম্ভ কৰিছে, এই ভাইৰাছটো প্ৰথমতে আৰম্ভ হৈছে আমাৰ ভাৰতবৰ্ষত, মহাৰাষ্ট্ৰত। সেইকাৰণে মহাৰাষ্ট্ৰত ইমান মানুহ মৰিছে আৰু সেইটোৱে এতিয়া আহি আমাৰ অসম পাইছে। এই ভাইৰাছটো অতি মাৰাত্মক মানে এইটো বহুত কণ্টেজিয়াছ মানে ইজনৰ পৰা সিজনলৈ যাব পৰা শক্তিটো ইয়াৰ বহুত বেছি, একেলগে বহুতলৈ যাব পাৰে। এইটো এটা চৰিত্ৰ। আৰু দ্বিতীয় চৰিত্ৰ হৈছে ই বহুত এগ্ৰেছিভ মানে কি, বহুত মাৰাত্মক। এই দুটা কথা। আৰু এটা ইয়াৰ চৰিত্ৰ আছে কি, আগৰ ভাইৰাছটো COVID-19 যে আছিলে, সি প্ৰথমতে নাকৰ পৰা ডিঙিত এনেকৈ হাওঁফাওঁলৈ গৈ থাকে। কিন্তু এই নতুন ভাইৰাছটো সি আৰু বাটত সি নৰয়, সি ডাইৰেক্টলি হাওঁফাওঁলৈ যায়। গতিকে এইবিলাক তাৰ চৰিত্ৰ বদলি হৈছে এতিয়া। আৰু আগৰ ভাইৰাছটো কোৱা হৈছিলে যে সেইটো ড্ৰপলেট ইনফেকশ্যন মানে মই যদি কাহ মাৰিলোঁ, আপোনালোকে হাঁচি যদি মাৰিলে, তাত আমাৰ এই থুইবিলাক এনেকৈ টোপাল হৈ পেলাই এনেকৈ গ'লে তাৰ লগত গুচি যায়। আৰু এই টোপালটো খুব বেছি 2 গজ দূৰলৈ বা 2 মিটাৰ দূৰলৈ যায়। যিহেতু এইটো বতাহতকৈ গধুৰ, সি তললৈ পৰে। কিন্তু এই যে ছেকেণ্ড ৱেভটো আহিছে এতিয়া বুলি কৈছে, এইটো কিন্তু বতাহৰ দ্বাৰাও সংক্ৰমিত হয় বুলি বৈজ্ঞানিকসকলে কৈছে। গতিকে বতাহত সংক্ৰমিত হ'লে ই একেলগে বহুত মানুহক আক্ৰমণ কৰিব পাৰে। আগৰ ভাইৰাছটোৰ কাৰণে যেতিয়া কোভিড হয়, তেতিয়া ইয়াৰ কিছুমান লক্ষণ থাকে। লক্ষণ কেনেকুৱা? জ্বৰ হয়, মানুহৰ গাৰ বিষ হয়, পানী লগাৰ নিচিনা হয়, আমাৰ জইণ্টবিলাক, গাৰ জোৰাবিলাক বিষায়, মানুহে সোৱাদ নোপোৱা হয়, মানুহে গন্ধ নোপোৱা হয়। এতিয়া এই নতুন ভাইৰাছটোৰ ক্ষেত্ৰত এইবিলাক সদায় নেদেখিবও পাৰোঁ আমি। ইয়াৰ চব লক্ষণ আগৰ নিচিনাকৈ নাথাকিবও পাৰে। আৰু আমি এতিয়া দেখা পাইছোঁ, এই যেতিয়া দ্বিতীয় ঢৌটো আহিছে, এই ঢৌটোৰ পৰা কিছুমান চিমটম হৈছে, যেনেকৈ মানুহৰ ডিচেণ্ট্ৰি হয়, ডায়েৰিয়া হয়, এনেকুৱা ধৰণৰো বহুত লক্ষণ দেখা গৈছে। ইয়াতে আপোনালোকে পাইছে কিজানি
ডায়েৰিয়া, ডিচেণ্ট্ৰি এইবিলাক আজিকালি বেছিকৈ হয়। এতিয়া আগতে এটা টেষ্ট কৰিছিলে ৰেড বুলি কয়, ৰেপিড এণ্টিজেন টেষ্ট, আৰু এটা এই ৰেপিড এণ্টিজেন টেষ্টটোত যদি নাকৰ পৰা আৰু ডিঙিৰ পৰা সোৱাব লৈ পেলাই মাইক্ৰস্কোপত চালে বা টেষ্ট কৰি চালে, সেই টেষ্টত যদি পজিটিভ হয় ৰেড টেষ্টটো, তেতিয়াহ'লে সেইটো ক'ভিড-19 যে মানুহজনৰ ক'ভিড-19ৰ পৰা যে এফেক্টেড হৈছে সেইটো একদম চিয়'ৰ হৈ যায়, তাত কোনো ক'বলগীয়া নাই। কিন্তু নিগেটিভ যদি হয় টেষ্টটো, তেতিয়াহ'লে ক'ভিড হোৱা নাই বুলি ক'বলৈ দিগদাৰ। সেইটো আকৌ এটা RT-PCR বুলি টেষ্ট কৰিব লাগে। এই দুটা টেষ্টতে আগতে বেমাৰটো ইটোত নহ'লে সিটোত ধৰা পৰিছিলে। কিন্তু এতিয়াৰ এই ষ্ট্ৰেইনটো যে আহিছে, এই ষ্ট্ৰেইনটোত কেতিয়াবা দুইটা টেষ্টে নিগেটিভ হ'ব পাৰে। কাৰণ মই আগতে এটা কথা কৈছোঁ যে এইটো নাকত আৰু ডিঙিত কলনাইজেশ্যন নকৰে, তাত মানে বেছিদিন নাথাকে, সেইকাৰণে তাৰ পৰাহে সোৱাবটো লোৱা হয়। গতিকে ডিঙি আৰু সেই ভাইৰাছটো থাকিলেহে সোৱাবটোত আহিব। যিহেতু এই দুটা জেগাত নাথাকে, ডাইৰেক্টলি হাওঁফাওঁ লৈ যায়, গতিকে এইটো টেষ্ট নিগেটিভ হ'ব পাৰে। এই ক্ষেত্ৰত CT স্কেন কৰিব লগা হয় চেষ্টৰ, তেতিয়াহ'লে এইটো ধৰা পৰে। এতিয়া এইবিলাক কাৰণতে বেছি মানুহ এতিয়া সংক্ৰমিত হৈছে আৰু বেছি মানুহ হস্পিটেলত থাকিবলগীয়া হৈছে আৰু মৃত্যুৰ হাৰো সেইকাৰণে বাঢ়ি গৈছে। এইটোৰ পৰা বাচি থকাৰ উপায় কি? আমি কি কৰিব লাগে? প্ৰথম হৈছে সকলোৱে মাস্ক পৰিধান কৰিব লাগে। এই মাস্কখনহে আমাক বচাব পাৰিব। এতিয়া আমি বাকীকেইটা ফেক্টৰকেইটা চাওঁ। বতাহত অহাটো আমি বন্ধ কৰিব নোৱাৰোঁ। ভাইৰাছটোৱে যে ইমান সকলোৰ গালৈ যায়, এইটো কথা আমাৰ হাত নাই, ই যাবই। কিন্তু আমি ৰক্ষা কৰিব পাৰোঁ নিজক ৰক্ষা কৰিম। নিজক কেনেকৈ ৰক্ষা কৰিম? অকল মাস্ক পিন্ধি ৰক্ষা কৰিব লাগিব। যদি আমি এই ভাইৰাছটো আমাৰ ভিতৰত নোযোৱাকৈ আমি থাকিব পাৰোঁ, তেতিয়াহ'লে আমি নিজেও ৰক্ষা কৰিব পাৰিম আৰু আমাৰ ওচৰ পাজৰত থকা মানুহো ৰক্ষা কৰিব পাৰিব। এতিয়া কেনেধৰণৰ মাস্ক এইখন পিন্ধিব লাগিব? সেইখন আছে N95 বুলি এখন মাস্ক আছে, আৰু এখন মাস্ক আছে, সেইটো কয় 3 তৰপীয়া মাস্ক, 3 লেয়াৰ মাস্ক। মই বাৰু কেইখনমান মাস্ক লৈ আহিছোঁ, আপোনালোকক দি যাম। সেই মাস্ক, আৰু এতিয়া এইটো কথা বৈজ্ঞানিকসকলে এইটো কথাও কৈছে যে এখন মাস্ক পিন্ধাতকৈ 2খন মাস্ক পিন্ধাটো বেছি প্ৰটেকশ্যন দিয়ে। গতিকে এই মাস্কটোৱে হৈছে ডাঙৰ কথা। অকল 6 ইঞ্চি দীঘল, 4 ইঞ্চি ফুটল এই কাপোৰখনেই আমাৰ জীৱন বচাব পাৰিব। সেইকাৰণে আপোনালোকে নিজেও মাস্ক পিন্ধাটো অৱহেলা নকৰিব আৰু আপোনালোকৰ ওচৰ পাজৰৰ মানুহক চব সময়তে যাতে মাস্কখন পিন্ধি থাকে, তাৰ কাৰণে আপোনালোকে তেওঁলোকক পতিয়ন নিয়াব। আৰু দ্বিতীয় কথা হ'ল হেণ্ড ৱাশ্বিং। আমি হাতখন ভালকৈ ধুব লাগে। হাতখন কেতিয়াও কোনো সময়তে আপোনালোকে ডিঙিৰ ওপৰলৈ হাতখন কেতিয়াও নিনিব। ওপৰলৈ হাতখন নিবলৈ হ'লে তেতিয়াহ'লে চাবোনেৰে ভালকৈ হাতখন ধুব লাগে। আৰু চাবোনেৰে হাতখন ধুওঁতে এই কিলাকুটিৰ পৰা এইফালে প্ৰায় 40ৰ পৰা 60 ছেকেণ্ড হাতখন ধুব লাগে। 1 মিনিট ধুলে ভালেই, 1 মিনিট হাতখন ভালকৈ ফেন উঠাকৈ ধুব লাগে। তেতিয়া এই ভাইৰাছবিলাক, হাতত লাগি থকা ভাইৰাছবিলাক আমাৰ হাতৰ পৰা গুচি যায়। হাত ধুইহে আপোনালোকে মুখ, নাক, চকু এইবিলাক চোৱা উচিত। আৰু আমি কেতিয়াবা এনেকৈ আমি নভবাকৈও আমি মুখখন বা নাকটো চুই দিলে আমিতো কেতিয়াও আগৰ পৰা ঠিক কৰি নথওঁ, এতিয়া মই মুখখন হাতখন নাকলৈ যাব বুলি ঠিক কৰি নথওঁ। আমাৰ অজ্ঞাতে, নিজৰ অজ্ঞাতসাৰেও আমি কেতিয়াবা মুখখন নাকত, হাতত, চকুত নিব পাৰোঁ। কিন্তু সেই অৱস্থাত আমাৰ যদি ইয়াতে মাস্কখন থাকে, তেতিয়াহ'লে আমি নাজানাকৈ হাতখন নিলেও লাগিলে মাস্কখনতেই লাগিব, ভিতৰলৈ বীজাণুটো নাযাব। সেইটো কাৰণেও এটা মাস্কখন পিন্ধা বহুত ইম্পৰ্টেণ্ট কথা। তাৰপিছত আহিল আপোনাৰ ছ'চিয়েল ডিষ্টেঞ্চিং, সামাজিক ব্যৱধান। আগতে কৈছিলে যে এই আমাৰ যিটো ড্ৰপলেট, আমাৰ কাঁহত বা হাঁচিত যিটো ওলায়, সি আমাৰ এই 2 গজ বা 2 মিটাৰ দূৰলৈ যায় আৰু বতাহৰ কাৰণে, গধুৰ কাৰণে সি তলত সৰি পৰে। সেইকাৰণে আমি দূৰত থাকিব লাগে। কিন্তু এতিয়া কথা হৈছে, যিহেতু এইটো বতাহতো যোৱা বুলি ভাবিছে, সেইকাৰণে আমি সদায় ডিষ্টেঞ্চটো ৰক্ষা কৰাটো উচিত। ডিষ্টেঞ্চটো ৰক্ষা কৰিবলৈ আৰু কি কৰিব লাগে?
আমি সদায় ক্ৰাউডটো এভইড কৰিব লাগে। তাৰ মানে বেছি মানুহৰ সংস্পৰ্শলৈ আমি যাব নালাগে, যেনে বিয়া সভা মিটিং আৰু ক'ৰবাত ৰেলী হৈছে, ক'ৰবাত বজাৰ গৈছে, এইবিলাকত বেছিকৈ দৰকাৰ নহ'লে যোৱাৰ কোনো প্ৰয়োজন নাই। আৰু গ'লেও সদায় মাস্ক পিন্ধি যাব লাগে। এইকেইটাৰ উপৰিও এটা আমাৰ ইয়াতে এভেইলেবল হৈছে, সেইটো হ'ল আমি ভেকচিন ল'ব লাগে, টিকা ল'ব লাগে। এতিয়াও বহুত মানুহৰ এটা দ্বিধাবোধ আছে, মই ভেকচিনটো ল'ম নে নল'ম, বা মই ভেকচিনটো ল'লে মোৰ কিবা হ'ব নেকি, সেইকাৰণে আগতে 2-4জনে কোনোবাই লওকচোন মই চাই লওঁ পাছে পৰেও ল'ম, এনেকুৱা ভাৱত বহুত মানুহ আছে। কিন্তু এইটো কোনো দ্বিধা কৰাৰ কথা নাই। এই ভেকচিন লোৱাটো খুব ছেফ, ইয়াত কোনো মানে দ্বিধাবোধ কৰিব নালাগে। এই বৈজ্ঞানিকসকলে ইমান কষ্ট কৰি নিজৰ জীৱন বিপন্ন কৰি এই ভেকচিন উলিয়াইছে, তেওঁলোকে কোনো পৰীক্ষা নকৰাকৈ, এক্সপেৰিমেণ্ট নকৰাকৈ কেতিয়াও মানুহক এই ভেকচিনটো ল'ব দিয়া নাই। তেওঁলোকে কেতিয়াও মানুহৰ বিপদ হওক বুলি ভবা নাই। বহুত পৰীক্ষা নিৰীক্ষাৰ পিছতহে এইটো উলিয়াই দিছে যে এতিয়া এইটো চবে ল'ব পাৰিব। গতিকে আমি ভেকচিনটো সদায় ল'ব লাগে। আৰু ভেকচিন লোৱাৰ উপকাৰিতা কি? কিছুমান মানুহে ভাবে যে ভেকচিন ল'লে মই ক'ভিডৰ পৰা মুক্ত, আৰু মোৰ ক'ভিড কেতিয়াও হ'ব নোৱাৰে, সেইকাৰণে মই মাস্ক নিপিন্ধিলেও হ'ব, বা এইবিলাক ক'ভিডৰ কাৰণে যি প্ৰট'কল দিছে সেইটো নামানিলেও হ'ব। কিন্তু কথাটো তেনেকুৱা মুঠেও নহয়। বৈজ্ঞানিকসকলে কৈছে যে ক'ভিড ভেকচিনে 60-70%হে আপোনাক প্ৰটেকশ্যন দিব, বাকীখিনি আমি নিজে প্ৰটেকশ্যন ল'ব লাগিব। সেইটো এটা কথা। গতিকে ক'ভিডৰ ভেকচিন ল'লেও আমি সাৱধানতাটো অৱলম্বন কৰিবই লাগিব। আৰু তেনেহ'লে আপোনালোকে ক'ব পাৰে, তেনেহ'লে ভেকচিন লৈ লাভ কি? এই ভেকচিন লৈ লাভ আছে। আপুনিতো 60% বা 70% প্ৰটেকশ্যনটো পালেই, আৰু সেই ভেকচিন ল'লেও যদি আমি ক'ভিডত আক্ৰান্ত হওঁ, তেতিয়াহ'লে দেখা গৈছে যে ভেকচিন লোৱা মানুহক সেই ক'ভিডে ইমান বেছিকৈ আক্ৰান্ত কৰিব নোৱাৰে। আমাৰ অৱস্থাটো ইমান ছিৰিয়াছ অৱস্থালৈ নোযোৱাকৈ থাকিব। তাৰমানে আমি বাচি থকাৰ সম্ভাৱনাটো তাত বেছি হ'ল। আপোনালোকে জানিব যে ভেকচিন ল'ব নোৱাৰা, একেবাৰে ল'ব নোৱাৰা খালি দুটাই কাৰণ আছে। এটা হ'ল গৰ্ভৱতী অৱস্থাত মহিলাসকলক ভেকচিন দিয়া নাযায়, আৰু দ্বিতীয়টো কথা হ'ল যদি যিসকল মাতৃয়ে তেওঁৰ শিশুসকলক দুগ্ধপান কৰাই আছে, তেওঁলোকেও ভেকচিনটো লোৱা উচিত নহয়। এই দুটাত বাহিৰে এই দুটা হ'ল মানে ল'ব নোৱাৰা। তাৰে ভিতৰত আৰু দুটামান কাৰণ আছে, সেইকেইটাত নিজে সাৱধানতা অৱলম্বন কৰিলে সেই অৱস্থাটো ল'ব পাৰে। যেনে কিছুমান মানুহৰ এটা এনাফাইলেক্সিক শ্বক বুলি এটা বস্তু আছে, ডাক্তৰসকলে জানিব, যিটোৰ কাৰণে এটা ডাঙৰ এলাৰ্জিক ৰিয়েকশ্যন হয়, মানুহৰ বহুত ডাঙৰ মানে হেৰি হৈ যায়, অৱস্থা বহুত বেছিকৈ বেয়া হৈ যায়। সেইটোক এনাফাইলেক্টিক শ্বক বুলি কয়। যদি কোনোবাই ভেকচিন লওঁতে বা আগৰ পালি ভেকচিন লওঁতে এনেকুৱা এটা অৱস্থালৈ তেওঁ গৈছে, তেতিয়াহ'লে তেওঁ ভেকচিন লওঁতে বহুত সাৱধানতা অৱলম্বন কৰিব লাগে। সেইটো 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা, এনেকুৱা কিছুমান তেজৰ বেমাৰ আছে যিবিলাকত মানে তেজটো গোট নামাৰে, কোৱাগুলোপেথি বুলি কয়। সেই তেজটো গোট নামাৰা বেমাৰ যদি কাৰোবাৰ থাকে, তেতিয়াহ'লে তেওঁলোকে ভেকচিন ল'ব নোৱাৰে বুলি কথা নাই, কিন্তু তেওঁলোকেও ডাক্তৰৰ তত্ত্বাৱধানত বেজীটো ল'ব পাৰিব। এনেকুৱা কণ্ডিশ্যন কেইটামান আছে, সেইকেইটা ডাক্তৰে আপোনালোকক সেই সময়ত ক'লে বোলে মোৰ এনেকুৱা বেমাৰ আছে, তে ডাক্তৰে সেইটো ভালকৈ বুজাই তেওঁলোকৰ তত্ত্বাৱধান লৈ পেলাই তেওঁলোকক বেজীটো দিব পাৰিব। এতিয়া কিছুমানে প্ৰশ্ন কৰে, কেইটামান সাধাৰণতে কৰা প্ৰশ্নৰ মই কথা কওঁ। মানুহে কয় ছাৰ মোৰ হাৰ্টৰ বেমাৰ আছে, মোৰ ব্লাড প্ৰেছাৰ বেছি, মোৰ ডায়েবেটিছ, কিডনীৰ বেমাৰ, থাইৰয়ডৰ বেমাৰ, মোৰ ইউৰিক এচিডৰ দৰৱ খাই আছোঁ, কলেষ্ট্ৰলৰ দৰৱ খাই আছোঁ, বা মোৰ এজমা আছে, মই বেজী ল'ব পাৰিমনে? আমাৰ উত্তৰটো হ'ব বেজী ল'ব পাৰিব। অকল বেজী ল'ব পাৰিবই নহয়, তেওঁলোকে বেজী লোৱা উচিত। কিন্তু হাৰ্টৰ বেমাৰ থাকিলেও, যিসকলৰ পেচমেকাৰ লগোৱা থাকিলে, তেওঁলোকেও এই বেজী ল'ব পাৰিব। যদি কাৰোবাৰ জ্বৰ হৈ থাকে, সেই জ্বৰটো ভাল হোৱাৰ পিছত বেজীটো ল'ব পাৰে। জ্বৰ হৈ থকা অৱস্থাত নিদিয়ে, আপোনালোকেও নিদিয়ে চাগে। জ্বৰটো কমিলে তেতিয়া বেজীকেইটা দিব পাৰিব। এইটো এটা কথা।
আৰু এটা কথা আছে, মই আপোনালোকক ক'ব খোজা কথা, কি অৱস্থাত মানে এইটো বেমাৰটোৰ এটা ভাল কথা আছে, সেইটো হ'ল ইয়াৰে আপোনাৰ 80 to 90% মানুহ ঘৰতে থাকি চিকিৎসা ল'ব পাৰে। আমি এটা কথা জানিব লাগে, কেনেকুৱা অৱস্থাত আমি হস্পিটেলত যোৱাটো উচিত, কি কাৰণত ডাক্তৰে হস্পিটেলত থাকিবলৈ কয়। তাৰে ভিতৰত এটা পালছ অক্সিমিটাৰ বুলি আজিকালি সৰু এটা বস্তু ওলাইছে, আমাৰ ডাক্তৰসকলে জানিব। সেইটো যদি কাৰোবাৰ ঘৰত থাকে, আজিকালি গাঁওখনত অন্ততঃ এটা দুটা থকাই উচিত, চবৰে নাথাকিলেও, সেইটোত আঙুলিটো দিলে তাতে আপোনাৰ তেজত কিমান % অক্সিজেন আছে মেচিনটোৱে কৈ দিয়ে। যদি 95ৰ ওপৰত থাকে তেতিয়াহ'লে আপুনি ছেফ, আপোনাৰ ঠিকেই আছে। সেইটো ক্ষেত্ৰত আপুনি পটককৈ হস্পিটেলত নগ'লেও হ'ব। তাৰ তলত যদি থাকে, গতিকে 94লৈকে থাকিব পাৰে ঘৰত, কিন্তু 93 বা তাৰ তলত যদি অক্সিজেন থাকে তেতিয়াহ'লে তেওঁ হস্পিটেলত যোৱা উচিত। 2 নম্বৰতে হৈছে কি, টেম্পাৰেচাৰ, জ্বৰ হৈ আছে আপোনাৰ, আপুনি জ্বৰ কমোৱা দৰৱো খাই আছে কেইবাদিনো, কিন্তু 3 দিন 4 দিন খোৱাৰ পিছতো যদি আপোনাৰ জ্বৰটো যদি নৰ্মেল অৱস্থাত অহা নাই, তেতিয়াও আপুনি ডক্তৰৰ ওচৰ চাপা ভাল, টেষ্ট কৰোৱা ভাল। 3 নম্বৰতে যদি আনুষংগিক বেমাৰ যদি থাকে, কোমৰ্বিডিটিছ বুলি কয়, আনুষংগিক বেমাৰ, মই যিকেইটা বেমাৰৰ নাম ইতিমধ্যে আপোনালোকক ক'লোঁ, সেই বেমাৰ হোৱা মানুহৰ যদি এনেকুৱা কিবা পৰিস্থিতি হয়, ক'ভিডৰ ধৰা পৰে, তেতিয়াহ'লে তেওঁৰ সদায় ডাক্তৰৰ পৰামৰ্শ ল'ব লাগে। সেইটো এটা কথা। আৰু যদি CT স্কেন, অৱশ্যে ইয়াতে কৰাটো সম্ভৱ নহয়, CT স্কেন ইয়াত নহয়, যদি ডাক্তৰসকলে দেখে যে CT স্কেন কৰি যে আপোনাৰ হাওঁফাওঁৰ অৱস্থাটো বেয়া, তেতিয়াহ'লেও হস্পিটেলত থাকি চিকিৎসা কৰাব লাগে। আৰু এটা কথা হৈছে, যদি জ্বৰ হৈ আছে, কেইদিনমানৰ পৰা আপুনি জ্বৰ দৰৱ খাই আছে, আপুনি যদি ভালকৈ উশাহ ল'ব পৰা নাই, আপোনাৰ উশাহটো ইটো উশাহৰ পৰা সিটো উশাহলৈ যদি আপুনি ভালকৈ যাব পৰা নাই, উশাহত কষ্ট হৈছে, তেতিয়াও হস্পিটেলত যোৱাটো দৰকাৰ। এইকেইটা সাৱধানতা লোৱাৰ উপৰিও আৰু কেইটামান কথা আছে। সেই কথাকেইটা হ'ল, সদায় আমি মানুহক গৰম পানী খাবলৈ কওঁ। গৰম পানী খোৱাৰ উপৰি আপোনালোকে সদায় খোৱাটো ভালকৈ খাব লাগে। সেইটো এটা কথা। খোৱাটো ভালকৈ কেনেকৈ খাব লাগে, ৰাতিপুৱা উঠি ভালকৈ চাহ এটা খাব লাগে, ভালকৈ আনন্দ ফূৰ্তি কৰি, ভোকত থাকিব নালাগে। দুপৰীয়াও আকৌ খোৱা বস্তু ভালকৈ খাব লাগে। আৰু বৈজ্ঞানিকসকলে, ডাক্তৰসকলে কয়, প্ৰ'টিন জাতীয় মানে বস্তু বেছিকৈ খাব লাগে, কাৰণ আপোনাৰ প্ৰ'টিনৰ বহুত প্ৰয়োজন হয়। সেইবিলাক আপোনাৰ গাখীৰ, কণী, মাছ, এনেকুৱা বস্তুবোৰ খাব লাগে। আৰু দুপৰীয়া আৰু ৰাতি 3 সাঁজ ভালকৈ খাব লাগে, আৰামত খাব লাগে। আৰু তৃতীয়তে এটা কথা কৰিব লাগে, সদায় ব্যায়াম আৰু প্ৰাণায়াম কৰিব লাগে। ব্যায়াম আৰু প্ৰাণায়াম কৰিলে মানুহৰ শৰীৰৰ শক্তি বৃদ্ধি হয়, তেতিয়া ক'ভিডৰ লগত যুঁজিবলৈ সুবিধা হয়। আৰু প্ৰাণায়াম কৰিব লাগে। প্ৰাণায়াম মানে আপোনাৰ দীঘলকৈ উশাহ লৈ পেলাই টানি এৰি দিব লাগে। সেইটো কৰিলে দুটা কথা। এটা কথা হয়, আমাৰ হাওঁফাওঁটো যেতিয়া বতাহ আমাৰ ভিতৰলৈ যায়, হাওঁফাওঁটো ফুলি যায়। যিমানে হাওঁফাওঁটো বেছিকৈ এক্সপাণ্ড কৰে, প্ৰসাৰিত হয়, সিমানে আমাৰ ভিতৰলৈ বতাহ বেছিকৈ পায় আৰু আমি বেছি অক্সিজেন পাওঁ। সেইটো এটা কথা। সেইকাৰণে দীঘলকৈ গ'লে, এনে সাধাৰণতে আমাৰ কি হয়, আমি উশাহ লোৱা কথাটো আমি নিজে গমেই নাপাওঁ, উশাহ লৈ আছোঁ নে নাই, আমি কেতিয়া ভবাও নাই। কিন্তু নিজৰ জনাকৈ কনচিয়াছলি আমি উশাহটো বেছি জোৰে টানিব লাগে আৰু বেছি জোৰে এৰি দিব লাগে। সেইটো কৰিব লাগে। আৰু খোজকাঢ়া বা ব্যায়াম কৰা, এইবিলাক কাম কৰি থাকিব লাগে। আৰু প্ৰাণায়াম কৰিলে এই বতাহৰ অক্সিজেনৰ কথাটোৰ বাহিৰেও নিজৰ মনটো বেছি স্থিৰ হয়, নিজে মানসিক শক্তি পায়। আৰু এই বেমাৰটো প্ৰতিৰোধ কৰিবলৈ নিজৰ মনোবলটো খুব দৰকাৰ। গতিকে আপোনালোকে প্ৰাণায়াম কৰে আজিকালি বহুত মানুহে, আপোনালোকে সেইটো কণ্টিনিউ কৰিব। আৰু বেলেগকো আপোনালোকে যোগ, প্ৰাণায়াম, ধ্যান এইবিলাক কৰিবলৈ আপোনালোকে পৰামৰ্শ দিব। এনেকুৱা অধ্যয়ন হৈছে নেকি, শাৰীৰিক পৰিশ্ৰম কৰা মানুহ ইমান % কৰিছে আৰু এনে অকণমান শাৰীৰিক পৰিশ্ৰমৰ পৰা আঁতৰত থকা মানুহ ইমান % কৰিছে? সদায় পৰিশ্ৰম কৰা মানুহৰ বেমাৰ কম। তেওঁলোকৰ কিহৰ কাৰণে কম? তেওঁলোকৰ বডি ৰেজিষ্টেঞ্চটো খুব বেছি। সেইকাৰণে তেওঁলোকৰ
আৰু কথা কি যিবিলাকে কাম বন কৰি মানুহ ঘূৰি ফুৰে সেই মানুহবিলাকৰ বডি ৰেজিষ্টেঞ্চো নিজে নিজে হয়।